Cruising down the highway, windows down low. Sunset paints the sky in a fiery glow. Mountains rise up, touching clouds above. Valleys below, filled with whispers of love. On this road, every seed's a delight. From sunrise to starlight, day to night. Nature's canvas unfolding so grand. In this journey, we're living unplanned. City streets pulse with energy so bright. Neon signs flashing in the depths of night. Skyscrapers stand tall, reaching for the sky. As we pass by, with dreams flying. সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বৰুৱা ষ্টাইললৈ। আৰু আজি মোৰ পিছফালে আপোনালোকে দেখা পাইছে এখন জুম হিৰোয়ে মানে নতুনকৈ লঞ্চ কৰিছে আৰু কিছুদিনৰ আগতে লঞ্চ কৰিছে। আৰু এই ভেৰিয়েণ্টটো হৈছে মিড ভেৰিয়েণ্ট আৰু কালাৰ বিভিন্নকেইটা কালাৰ পাব, মানে 6টা কালাৰ পাব আপোনালোকে। 6টা কালাৰ, এইটো হৈছে ব্লেক কালাৰ। আৰু এই কালাৰটো মেইন কথাটো হৈছে আপোনালোকক কৈ দিছোঁ মই, আৰু এইটো কালাৰ পাব। আৰু আপোনালোকৰ মই ফাৰ্ষ্ট অফ অল বাইকখনৰ মেক্স পাৱাৰটো কৈছোঁ। মেক্স পাৱাৰ হৈছে 8.6 BHP পাৱাৰ আৰু 8.7 নিউটন মিটাৰ টৰ্ক। আৰু বাইকখনৰ মাইলেজ ক্লেইম কোম্পানী 45 kmpl। আৰু ৱেইট হৈছে বাইকখনৰ 108 kg, 108 kg মানে। আৰু এই চাইডে দেখিছে খুব এটা ধুনীয়া ছেটআপ মানে। টাৰ্ণ ছিগনেলকেইটা আছে আপোনালোকৰ বাল্বত আছে, আৰু এইটো পূৰা ফুল্লি LED। আৰু এইটো চাইডে আছে পূৰা ফুল্লি ডিজিটেল মিটাৰ, আৰু ইয়াৰ ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ ফুল্লি ডিজিটেল। আৰু এইফালে পূৰা মিৰৰ আৰু হেণ্ডেল বাৰতে পূৰা মানে ফ্লেট হেণ্ডেল বাৰ, যাৰ কাৰণে কমফৰ্টটো মানে হাই লেভেল পোৱা যায়। আৰু এইটো চাইডে দেখিছে পূৰা LED DRL। আৰু ছেকশ্যন অফ দ্য টায়াৰ হৈছে আপোনালোকে 90 বাই মানে পিছত আগত 90/90 পাব। আৰু মেক্স মানে বাইকখনৰ কোম্পানী ক্লেইম মানে যিটো স্পীড টপ স্পীড সেইটো মোটামুটি ধৰি লওক 95 kmpl মানে স্পীড প্ৰভাইড কৰে। আৰু এইফালে কাট অফ চেঞ্চৰ আপোনালোকে গম পায়, আৰু এইটো এনেকৈ উঠাব পাৰি। বাকী এইফালে কিক ষ্টাৰটো দিয়া আছে। আৰু বাকী আৰু 2এটা স্পেচিফিক ফিচাৰ আছে, মই সেইখিনি। আৰু এইটো চাইডে দেখা পাইছে আপোনালোকে, ইয়াত মানে এইটো অন কৰিব পাৰি। এইটো অন কৰি মানে চিটটো খোলা হয়। আৰু এইফালে বোট স্পেচ দেখা পাইছে, এটা হেলমেট মানে প্ৰপাৰলি ধৰা হয়। আৰু এইফালে ফিউল টেংক কেপাচিটি আছে 5.2 লিটাৰ মানে। আৰু BS2ৰ মানে BS6ৰ মানে ফেজ 2 এডিশ্যন এইটো, ঠিক আছে। আৰু আপোনালোকে মানে খুব এটা সুন্দৰ, আৰু মানে আপোনালোকে যদি এখন মানে স্কুটি ল'ব বিচাৰে আৰু বেষ্ট পাব স্কুটিখনত। আৰু মেইন কথাটো বাইকখনৰ আৰু এটা প্লাছ পইণ্ট বাইকখনৰ কি হৈছে, ইয়াত আপোনালোকে দেখিছে আৰু গোটেই এইটো মানে ডিজিটেল দিয়া আছে। ইয়াত গোটেইখিনি শ্ব' হয় মানে। এইফালে দিয়া আছে তেলৰ ফিউল ইণ্ডিকেটৰ, এইফালে আপোনালোকৰ কিলোমিটাৰটো মানে কিমান সেইটো এইটো দেখুওৱা আছে, অডোমিটাৰ প্লাছ এইফালে স্পীডোমিটাৰ প্লাছ অডোমিটাৰ। আৰু এইফালে ইঞ্জিনৰ ছুইচ বটন, IBS বটন, এইফালে ইঞ্জিন ষ্টাৰ্ট, এইফালে হৰ্ণ, আৰু এইফালে মিৰৰ ধুনীয়াকৈ দিয়া আছে দুখন। আৰু ফ্লেট হেণ্ডেল বাৰ আপোনালোকক কৈছোৱে। বাকী মই এটা সৰুকৈ আপোনালোকক ডিটেইলছ দিবলৈ চেষ্টা কৰিলোঁ, আৰু ইয়াৰ ওপৰত মই এটা টেষ্ট ড্ৰাইভ কৰিম। আৰু টেষ্ট ড্ৰাইভৰ পিছত আপোনালোকক আৰু ক'বলৈ চেষ্টা কৰিম যে স্কুটিখনৰ পাৰফৰ্মেঞ্চ কেনেকুৱা হয়। আৰু এতিয়া আপোনালোকক মই স্কুটিখনৰ এখন 110cc আমাৰ জুমৰ এক্সজষ্ট নোটটো শুনাম। আৰু ইয়াৰ আপোনালোকে কালাৰ মই কৈছোঁ, কালাৰ আপোনালোকে 6টা পাবা। এইটো হৈছে ব্লেক কালাৰ, আপোনালোকে ব্লু পাব আৰু হোৱাইটতো পাব। আৰু এইটো চাইডে আপোনালোকে শুনা পালে একদম খুব এটা ধুনীয়া আৱাজ আছে। আৰু এইফালে বহিবৰ কাৰণে প্ৰপাৰ্ট আপোনালোকে পাব, চিটটো পোৱা নাই বাৰু। এইফালে ধুনীয়াকৈ খালি ইয়াত এডাল আপোনালোকে এক্সেছৰিজ ভিতৰত কিবা লগাই ল'ব পাৰে মানে, ঠিক আছে। আকৌ যিমান মানে ক'বলৈ চেষ্টা কৰিলোঁ, যিটো স্পেচিফিক আৰু ৰিভিউ দিবলৈ চেষ্টা কৰিলোঁ আৰু জুমখনৰ মানে হিৰোৰ। গতিকে আপোনালোকক যদি টেষ্ট ড্ৰাইভ আপোনালোকে ল'ব বিচাৰে মানে টেষ্ট ড্ৰাইভ ল'ব পাৰে, বিভিন্ন ডিলাৰত গৈ পেলাই নিয়ে কণ্টেক্ট কৰিব। আৰু বাইকখনৰ প্ৰাইচটো মই আপোনালোকক স্ক্ৰীণত দি দিম। অন ৰোড প্ৰাইচটো চিটি মানে বেলেগ চিটিলৈ ইয়াৰ অন ৰোড প্ৰাইচটো মানে বেলেগ হয়। গতিকে আপোনালোকক মই প্ৰাইচটো এটা লিষ্ট দি দিম তলত, আৰু কোনটো ষ্টেটৰ হয়, কোনটো ডিষ্ট্ৰিক্টৰ হয়, আপোনালোকে প্ৰাইচটো মানে জানিব পাৰিব তেতিয়া, ঠিক আছে। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। কেনেকুৱা পালে কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকক বাইকৰ এনেধৰণৰ ভিডিঅ' লাগে, মই এনেধৰণৰ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। আৰু কেনেকুৱা পালে খালি কমেণ্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব। বাই বাই।